বালিজুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত নৱাগত আদৰণি সভা। ইটাখোলাৰ বালিজুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত নৱাগত আদৰণি সভা আয়োজন কৰা হয়। পুৱাই বৰগীতেৰে শুভাৰম্ভ কৰে পূজা বৰাই। নৱাগত আদৰণি সভা সভাপতিত্ব কৰে বিদ্যালয়খনৰ উপাধ্যক্ষ ঘন বৰা। ঘন বৰাই সভাপতিত্ব কৰা সভাখনত আদৰণি ভাষণ দাঙি ধৰে আনন্দ তাছাই। সাংবাদিক তথা প্ৰাক্তন আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই মুখ্য অতিথিৰ আসন অলংকৃত কৰি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি বক্তব্য দাঙি ধৰে। সভাখনত উপস্থিত থাকে বালিজুৰি ছিনিয়ৰ ছেকেণ্ডেৰীৰ অধ্যক্ষ সুনীল মুছাহাৰী, ডায়মণ্ড ইংলিছ স্কুলৰ প্ৰধান শিক্ষক জংচৰ বসুমতাৰী, শিক্ষক কুশল নাথ, সমাজকৰ্মী হেমন্ত শৰ্মাৰ লগতে গণ্যমান্য ব্যক্তিসকল। নৱাগত আদৰণি সভাখনত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বাগুৰুম্বা, গোৰ্খা নৃত্য, গীত আদি প্ৰদৰ্শন কৰে। বালিজুৰি অঞ্চলৰ এই সমন্বয় তীৰ্থ বালিজুৰি বুকুত বালিজুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মাননীয় পদ্ম হাজৰিকাদেৱৰ পৰা আৰু এই অঞ্চলৰ ৰাইজৰ সহযোগতে বিদ্যালয় স্থাপন হৈছে আৰু আৰম্ভণিৰ পৰা এই বিদ্যালয়ে যথেষ্ট ভাল ৰিজাল্ট কৰি আহিছে। ইয়াৰ টিচাৰসকলে খুব দায়িত্ব সহকাৰে ছাত্ৰ ছাত্ৰীসকলক পঢ়াই আহিছে আৰু আজি নৱাগত আদৰণি সভাটো আমি আশা কৰিম যে বিদ্যালয়ৰ যিবিলাক প্ৰতিভাৰ সমাহাৰ ঘটিছে, এই প্ৰতিভাবিলাক অকল পঢ়া শুনাৰ সমান্তৰালভাৱে আমি ভাবিছোঁ যে ইয়াত থকা যি সাংস্কৃতিক প্ৰতিভা আছে, ক্ৰীড়া প্ৰতিভা আছে, ইয়াত দেখিছোঁ যে আমি বহুত ভাল ভাল ল'ৰা ছোৱালীয়ে ভাল পঢ়া শুনাৰ উপৰিও ভালকৈ ইয়াতে লিখা মেলা সাহিত্য চৰ্চা কৰিব পাৰে, ইয়াতে ভালকৈ গাব পাৰে, ভালকৈ নাচিব পাৰে, ভালকৈ খেলিব পাৰে। গতিকে সকলো ক্ষেত্ৰত যাতে ছাত্ৰ ছাত্ৰীসকলক আমি খুব পাৰ্গত কৰি তুলিব পাৰোঁ, তাৰ কাৰণে পৰিচালনা কমিটি, ইয়াৰ টিচাৰ্ছসকল, ইয়াৰ গাৰ্জেনসকল, ইয়াৰ ৰাইজে যথেষ্ট এটা ধাৰাবাহিক প্ৰচেষ্টা চলাইছে আৰু আমি আশা ৰাখিছোঁ এই যি বিদ্যালয়খনে জন্মলগ্নৰ পৰা বিদ্যালয়ৰ ৰিজাল্টৰ ক্ষেত্ৰত জামুগুৰি হাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, মহাজ্যোতি 24 লাইভ।